আগতে মানে গাঁৱৰ ওচৰ চুবুৰীয়া মানুহৰ ঘৰলৈ যাওঁ নহয়, গ'লে মানে ভাবে আৰু ধৰক টকা পইচা নাইকিয়া ঘৰৰ মানুহ আহিছে, ধৰক পইচা এটা বিচাৰি আহিছে, তেনেকৈ ভাবে আৰু। এসময়ত ঘৰ চলাবলৈ আনৰ ঘৰে ঘৰে ধাৰ বিচাৰি ফুৰিছিল বোৱাৰীগৰাকীয়ে। 1000 টকা ধাৰলৈ লৈ ঘূৰাই দিব নোৱাৰা বাবে শুনিছিল বহু কথা। বহুতখিনি সমস্যা মানে পাৰ কৰিছোঁ সেইবিলাক জীৱনত। 1000 টকাৰ কাৰণে এদিন মানে ৰাস্তালৈ ওলাই যাব নোৱাৰোঁ, সেই তেনেকুৱা হয়। ধাৰ আনিছিলোঁ এঘৰ মানুহৰ ঘৰত, ওচৰতে আছিলে। তো সেই 1000 কাৰণে মই পদলিমুখত মানে ওলাই যাব নোৱাৰোঁ, তেনেকুৱা এটা মানে অৱস্থা। বাটে পুঠে উপলঙাৰ পাত্ৰ হৈছিল বোৱাৰীগৰাকী। এদিন এটা দুৰ্ঘটনাত স্বামীৰ অসুস্থতাৰ পাছত সকলো ইটিকিং নেওচি আৰম্ভ কৰিলে ব্যৱসায়। তেতিয়া মানুহজনৰ এক্সিডেণ্ট হৈছিলে। তেতিয়াৰ পৰাই মই ঘৰ চলাবৰ কাৰণে আৰম্ভ কৰিছিলোঁ আচলতে। তেতিয়াই জীৱন যুদ্ধখনৰ লগত আৰম্ভ কৰিছিলোঁ। এই বোৱাৰীগৰাকী হৈছে ঢকুৱাখানাৰ সংগীতা বৰা। ঘৰতে আচাৰ বনাই বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল সংগীতা বৰাই। লাহে লাহে ধৰক ক'ৰ পৰা চলিম, কি কৰিম, বিভিন্ন ধৰণৰ চিন্তা আহিলে। অহাৰ লগে লগে মই লাহে লাহে আচাৰ বনাবলৈ শিকিলোঁ। তো প্ৰথম গাঁৱৰ ৰাইজক খুৱাইছিলোঁ, কোনোবা বা খুৱাই ভাল পাইছিলোঁ মই মানুহক। লাহে লাহে মনলৈ আহিলে ব্যৱসায় ডাঙৰ কৰাৰ কথা। তাৰপৰা লাহে লাহে কেক চেক বনাব ধৰিলোঁ। কেকখিনি বহুত দূৰলৈকে চবেই অৰ্ডাৰ দি নিব ধৰিলে। বনাই থাকোঁ, যিহেতু বনাই ভাল পাওঁ। বনাই চবেই নিব ধৰিলে। যেতিয়া লাহে লাহে ডাঙৰকৈ ব্যৱসায় আৰম্ভ কৰিলোঁ। এদিন ইউটিউবত ভিডিঅ' চাই থাকোঁতে গম পালে চিপছ বনোৱা মেচিনৰ কথা। চিপছটো বনোৱা মই এদিন ভিডিঅ'ত চাইছিলোঁ। সৰু এটা মেচিনে মানে চিপছ বনাইছিলে। ঢকুৱাখানাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে এদিন বোৱাৰীগৰাকীয়ে চিপছ বনোৱা মেচিন ঘৰলৈ আনি আৰম্ভ কৰিলে সংগীতা চিপছ মেকিং নামেৰে এটা ফেক্টৰী। এদিন এগ্ৰিকালচাৰ অফিচলৈ গ'লোঁ। এগ্ৰিকালচাৰ অফিচত ক'লোঁ যে আমাৰ ঢকুৱাখানা এগ্ৰিকালচাৰ অফিচ, সুশীল ছাৰক ক'লোঁ মই চিপছ মেচিন এটা পাম নেকি, এনে ধেমালি সুৰত তেনেকৈ ক'লোঁ আৰু। তেওঁ ক'লে অঁ পাবা বুলি ক'লে। পোৱাৰ লগে লগে তেওঁ পিছদিনাখনি মোক কাগজ পত্ৰখিনি বিচাৰিলে। তো কাগজ পাতিখিনি মই তেওঁক দি থৈ আহিলোঁ। দি থৈ অহাৰ পাছত মোৰ এমাহমানৰ পাছতে মেচিনটো আহিয়ে গ'ল। ঢকুৱাখানাৰ সংগীতা বৰা এতিয়া এগৰাকী সফল ব্যৱসায়ী। এয়া মই আলু লৈছোঁ, ইয়াত 3 কেজি আলু আছে। আলুখিনি মই কেনেকৈ বাকলি গুচাম তাকে অকণমান দেখাই দিছোঁ আপোনালোকক। বাকলিখিনি কেনেকৈ গুচাম। এয়া বেছি সময় লগা নাই, এয়া আলু ক্লিয়াৰ চফা হৈ গৈছে। এইখিনি আলু চাওক কিমান ধুনীয়া চফা হৈ গ'ল। ধুই লৈছোঁ। এইটো মানে ৰৈ থাকিব নালাগিব, দি থাকিব লাগে, ৰৈ থাকিব নালাগে আৰু। দেখিলে নহয়, এইটো মেচিনটোৱে আপোনাৰ কাট কৰিব, সেইটো মেচিনে আপোনাৰ বাকলি গুচাব। এইটো মেচিনে। আৰু এইটো হৈছে ড্ৰাই। যিহেতু চিপছখিনি মোৰ ড্ৰাই কৰি শুকুৱাই ল'ব লাগে, শুকুৱাই ল'বৰ কাৰণে এইটো ড্ৰাই মেচিন। তো মছলা সানিবৰ কাৰণে সেইটো মেচিন। আৰু সেই কেৰাহীখন হৈছে সেইখন কেৰাহী হয়, কেৰাহীখনত আমি বনাব লাগে। এইখন লাহে 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 ঘূৰিব। ই মছলা সানিব মানে মেচিনটোৱে। ভজা পাছত মছলা সানিব। আৰু মছলাখিনিও মই ঘৰতে কৰোঁ, যিহেতু সৰু ল'ৰা ছোৱালীয়ে খায়। ঢকুৱাখানা নগৰত খুলিছে তেওঁৰ ব্যৱসায় প্ৰতিষ্ঠান। নমস্কাৰ, আহকচোন মোৰ দোকানখনত কি কি পোৱা যায় চাওঁ। এইটো খৰিচা, বি জলকীয়া আচাৰ, এয়া আছে বহুতখিনি আছে। এয়া আছে আমলখি। আমলখিটো আমাৰ কাৰণে বহুত উপকাৰী ন, সেইটো কাৰণে ঘৰৰ নিজৰ বাৰীৰ আমলখি হয় এইটো। এইযোৰ হৈছে নুনি। আৰু এইখিনি মুগাৰ আছে, টচ আছে, ইয়াত নুনি আছে। আৰু যেনেকুৱা ধৰণৰ আপোনালোকে কাপোৰ আচলতে ল'ব বিচাৰে ল'ব পাৰিব। বহুত আছে পিয়'ৰ মুগাৰ, এইখিনি পিয়'ৰ মুগাৰ হয়, ল'ব পাৰিব। আৰু কোনোবাই হ'লচেল দামতো মানে বিচাৰে, নিছে বহুত জেগালৈ। অসমৰ বিভিন্ন প্ৰান্তত বজাৰ দখল কৰিছে বোৱাৰীগৰাকীয়ে বনোৱা সামগ্ৰীসমূহে। এতিয়া অনলাইনত মোৰ অসমৰ চুকে কোণে মোৰ চিপছটো গৈছে। চিপছ বুলি নহয় আৰু মোৰ যিমানখিনি কাপোৰ কানি হওক, ধৰক কাপোৰ কানিখিনিও বহুত দূৰলৈকে গৈছে। আৰু ধৰক আচাৰ, যেনেকুৱা ধৰণৰ আচাৰ লাগে তেওঁলোকে তেনেকৈ অৰ্ডাৰ দিয়ে। যিসকলে খাই ভাল পায় তেওঁলোকে অৰ্ডাৰ দিয়ে আৰু তেওঁলোকে লৈ গৈছে। আচাৰ চিপছ বিক্ৰী কৰি এতিয়া বোৱাৰীগৰাকীয়ে মাহিলী উপাৰ্জন কৰে প্ৰায় 30,000 পৰা 40,000 টকা। আহকচোন বোৱাৰীগৰাকীৰ সৈতে আমি কিছু কথা পাতোঁ। ফাৰ্ষ্ট টাইম
মই এগৰাকী বোৱাৰী আছিলোঁ, যিহেতু ঘৰত ভাতকেইটা বনাওঁ, তাৰ বাদে মই একো কাম নাজানো মানে কৰিবৰ কাৰণে। খুব কম বয়সতে বিয়াও হৈছিলোঁ। তো কেনেকৈ কাম কৰিব লাগে, কি কৰিব লাগে তাৰ বিষয়ে মোৰ অকণো মানে অভিজ্ঞতা নাই। তো লাহে লাহে যেতিয়া সংসাৰখনত ধৰক জটিল মানে হৈ পৰিলে আৰু লাহে লাহে ধৰক ক'ৰ পৰা চলিম, কি কৰিম, বিভিন্ন ধৰণৰ চিন্তা আহিলে। অহাৰ লগে লগে মই লাহে লাহে আচাৰ বনাবলৈ শিকিলোঁ। তো প্ৰথম গাঁৱৰ ৰাইজক খুৱাইছিলোঁ, কোনোবা বা খুৱাই ভাল পাইছিলোঁ মই মানুহক। তো যোন আহে তেওঁলোককে চাহ খাবলৈ দিওঁ, ৰুটি চুটি বনাই, এনেকৈ পিঠা বনাই, ৰুটি বনাই, তেনেকৈ চাহ খাবলৈ তেওঁলোকক দিওঁ। তো তেওঁলোকে কয়, ইমান ধুনীয়া সোৱাদ লগাকৈ কেনেকৈ বনাইছ? তই ব্যৱসায় কৰ বুলি কয়। বহুত মানুহে কয় ব্যৱসায়লৈ তই কেইটকামান ঘটিবও পাৰিবি, তই চলিবও পাৰিবি, তই ইমান কষ্টত থাকিব নালাগে, তেতিয়া মানে উপাৰ্জন তই কিবা এটা কৰিব পাৰিবি। গতিকে তই সেইবিলাক কামত বিক্ৰী কৰ বস্তুখিনি। তো আচাৰ চাচাৰ মই লাহে লাহে বনাই বিক্ৰী কৰিব ধৰিলোঁ। সকলোৱে কিনি নিয়ে, ঘৰৰ পৰাই কিনি নিয়ে। তো ৰুটি চুটিও কিছুমানে অৰ্ডাৰ দিয়ে, তেনেকৈ বনাই দিওঁ, তেনেকৈ দুপইচা ঘটোঁ। তাৰপৰা লাহে লাহে কেক চেক বনাব ধৰিলোঁ। কেকখিনি বহুত দূৰলৈকে চবেই অৰ্ডাৰ দি নিব ধৰিলে। বনাই থাকোঁ, যিহেতু বনাই ভাল পাওঁ, আৰু সেই বনায়ে থাকোঁ আৰু একেৰাহে বনাই চবেই নিব ধৰিলে। যেতিয়া লাহে লাহে ডাঙৰকৈ ব্যৱসায় আৰম্ভ কৰিলোঁ, সকলোৱে নিলে। নিয়াৰ পাছত মই এখন সৰুকৈ চাৰিআলিত দোকান এখন খুলিলোঁ। তাতে মই কাপোৰ কানি ৰাখোঁ, আৰু যিখিনি মই বনাওঁ, আৰু মোৰ এটা ফেক্টৰীও খুলিবলৈ সক্ষম হ'লোঁ। তো ফেক্টৰীটোত মই যিখিনি বনাওঁ, তো সকলোৱে খাই ভাল পাওঁ বুলি কয়। তো এতিয়া ব্যৱসায়টো লাহে লাহে আগবঢ়াই নিছোঁ। আৰু চিপছটো বনোৱা মই এদিন ভিডিঅ'ত চাইছিলোঁ। সৰু এটা মেচিনে মানে চিপছ বনাইছিলে। সৰু অকণমানি 50 টকীয়া 60 টকীয়া এনেকুৱা ধৰণৰ মেচিন হ'ব, তেনেকুৱা ধৰণৰ। তেতিয়া মই ভাবিলোঁ চিপছ বনোৱা মেচিন এটাকে আনো। ইমান ডাঙৰ মেচিন এটা আনিম বুলি মই ভবা নাছিলোঁ। তো সেই 50-60 টকীয়া মেচিনটোৱে অনলাইনত চাই ফুৰিছিলোঁ মই আনিবৰ কাৰণে। 60 টকীয়া মেচিনটো আনি মানে সৰু ল'ৰা ছোৱালীক কমকৈ পেকেট কৰি এনেকৈ আনিম বুলি ভাবিছিলোঁ। এদিন এগ্ৰিকালচাৰ অফিচলৈ গ'লোঁ। এগ্ৰিকালচাৰ অফিচত ক'লোঁ যে আমাৰ ঢকুৱাখানা এগ্ৰিকালচাৰ অফিচ, সুশীল ছাৰক ক'লোঁ, মই চিপছ মেচিন এটা পাম নেকি? এনে ধেমালি সুৰত তেনেকৈ ক'লোঁ আৰু। তেওঁ ক'লে পাবা বুলি ক'লে। পোৱাৰ লগে লগে তেওঁ পিছদিনাখনি মোক কাগজ পত্ৰখিনি বিচাৰিলে। তো কাগজ পাতিখিনি মই তেওঁক দি থৈ আহিলোঁ। দি থৈ অহাৰ পাছত মোৰ এমাহমানৰ পাছতে মেচিনটো আহিয়ে গ'ল। মেচিনটো অনাৰ পাছত মোৰ আইডিয়া নাছিলে, মোৰ যে কাগজ পাতি কি লাগিব, কি নালাগিব, সেনেকুৱা ধৰণৰ মোৰ অকণো আইডিয়া নাছিলে। আনিহে থ'লোঁ। আনি থোৱাৰ পাছত মোক কাগজ পাতি FSI লাইচেঞ্চ লাগে। FSI লাইচেঞ্চখনৰ কাৰণে অকণমান টাইম ৰখিবলগীয়া হ'ল। এমাহমানেই লাগিলে। মোৰ যিহেতু পকী ঘৰ হ'ব লাগে, তো মোৰ ইমানো ভাল অৱস্থা নাছিল যে মই পকী ঘৰত নাছিলোঁ, তেতিয়া কেঁচা ঘৰত আছিলোঁ। তো লাহে লাহে ঘৰটো যেনে তেনে বনাবলৈ চেষ্টা কৰিলোঁ। ঘৰটো বনাই ল'লোঁ। সেই তেনেকৈ ব্যৱসায় কৰি ঘৰটো বনাই ল'লোঁ। বনাই লোৱাৰ পাছত মোৰ ঘৰটো যেতিয়া হোৱাৰ পাছত FSI লাইচেঞ্চখন দিলে। এতিয়া অনলাইনত মোৰ অসমৰ চুকে কোণে মোৰ চিপছটো গৈছে। চিপছ বুলি নহয় আৰু মোৰ যিমানখিনি কাপোৰ কানি হওক, ধৰক কাপোৰ কানিখিনিও বহুত দূৰলৈকে গৈছে। আৰু ধৰক আচাৰ, যেনেকুৱা ধৰণৰ আচাৰ লাগে তেওঁলোকে তেনেকৈ অৰ্ডাৰ দিয়ে। যিসকলে খাই ভাল পায় তেওঁলোকে অৰ্ডাৰ দিয়ে, আৰু তেওঁলোকে লৈ গৈছে। মোৰ তিনিচুকীয়া গৈছে, উলুপ নগাপথাৰ বুলি কয়, সেইটো জেগালৈ গৈছে কাপোৰ কানি হওক। নামটি একেবাৰে ভিতৰুৱা অঞ্চল, আৰু গাঁৱতো তেনেকৈ বিক্ৰী হয়। ঢকুৱাখানাতো বহুতে আঁকোৱালি লৈছে। খাবলৈ যিহেতু ভাল, বহুতে অৰ্ডাৰ দি দোকানৰ পৰাই তেনেকৈ লৈ যায়।